অসম চৰকাৰে ঘোষণা কৰা হৈছে আসাম গৌৰৱ যে বঁটা এই বঁটাটো আমি দিয়াটো দেখিবলৈ পাইছোঁ আৰু আমাৰ এজন বড়ো জনগোষ্ঠীৰ বাল্লাংপাৰ নাৰ্জাৰী এই বাল্লাংপাৰ নাৰ্জাৰীক দিয়া হ'ব মই দেখাবৰ কাৰণে চেষ্টা কৰিম বাল্লাংপাৰ নাৰ্জাৰীৰ পৰা আমি জানিবলৈ পাইছোঁ এইটো হ'ল 30 বছৰৰ অধিক যে বড়ো কালচাৰটো জীয়াই ৰাখিবৰ কাৰণে ইয়াৰ আমি দেখিবলৈ পাইছোঁ চেৰজা চিপুং বিভিন্ন যে বনোৱাটো মই দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ আপোনাৰ দেখিবৰ কাৰণে ইয়াত যে কাম আমি দেখিবলৈ নিজে ইয়াত যে কাম কৰি থাকে আৰু ব্যস্ত হৈ থাকে আৰু নিজৰ যে এটা বড়ো যে ডান্স বা বিভিন্ন বাগৰুম্বা মোচানাই বা খাম চিপুং এইটো জড়িত আছে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ ইয়াত বনাই আছে এইটো হ'ল বিভিন্ন ঠাইত নিজৰ যে বড়ো জনগোষ্ঠীৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে এই কাম কৰাটো আমি দেখিবলৈ পাইছোঁ আমি জানিবৰ কাৰণে চেষ্টা কৰিম এই যে বঁটা পাইছে এই বঁটা পোৱা কি কয় কেনেকুৱা অনুভৱ হৈছে ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম এতিয়া ব্যস্ত হৈ টকাটো আমি দেখিবলৈ পাইছোঁ এইটোৱে হ'ল সৰু সৰু কাম চিপুং জোতা বা সেই এইটো বনোৱাটো দেখাবৰ কাৰণে চেষ্টা কৰিম দাদা কি ক'ব আপুনি যে গৌৰৱ বঁটা পাবৰ কাৰণে সক্ষম হৈছে কি ক'ব কি অনুভৱ এইটো মানে ভাল পাইছোঁ আৰু তাৰমানে তেনেকুৱা মানে চৰকাৰৰ তৰফৰ পৰা মানে নিজৰ দেশৰ চবতকৈ মানে হায়েষ্ট যিটো অনাৰ যিটো বঁটা এইটো আমাৰ সমাজত পালে আমাৰ যিটো জেনেৰেশ্যন আৰু কি সিহঁতে মানে উৎসাহ পাব এনকাৰেজমেণ্ট পাব ইয়াৰ কাৰণে ভাল লাগিছে আৰু কি মানে কালচাৰৰ ওপৰত মানে কাম কৰিবৰ কাৰণে প্ৰিজাৰ্ভেশ্যন প্ৰমোশ্যন আৰু যিমান মানে জীয়াই ৰাখিবৰ কাৰণে কাম কৰিব লাগে এইটো জেনেৰেশ্যনবিলাক মানে ঘূৰি যাব আৰু কি ইয়াৰ কাৰণে খুব ভাল লাগিছে অসম চৰকাৰে আপোনাক বঁটা দিব এইটো আপোনাক জনাইছেনে এইটো মই ৰাতিত মানে নিউজত দেখা পাইছিলোঁ আৰু বহুত আমাৰ লগৰীয়া মানুহবিলাক মানে ফোন কৰিছে জনাই দিছে মানে কালিয়ে ৰাতিত মানে গম পাইছিলোঁ আৰু কি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে ঘোষণা কৰা আমি দেখিবলৈ আমাৰ এইটো যিটো অসমৰ হায়েষ্ট এইটো বঁটা সন্মান বঁটা আৰু কি এইটোৱে মানে আমাৰ চৰকাৰ মানে আসাম চৰকাৰে মানে ঘোষণা কৰিছে খুব ভাল লাগিছে আৰু কি আপুনি কি বনাই আছে এতিয়া এইটো কালচাৰটো এতিয়া মানে খাম বনাই আৰু চিফুং আৰু চেৰজা মানে যিমান মানে আমাৰ বড়ো জনগোষ্ঠীৰ মানে ট্ৰেডিশ্যন মিউজিকেল ইনষ্ট্ৰুমেণ্ট এইবোৰ আমি বনাই আৰু কি ইয়াত এতিয়া মই ইয়াতে মানে পাৰ্টনাৰশ্বিপত আৰু কি মানে বড়ো মিউজিকেল ইনষ্ট্ৰুমেণ্ট প্ৰডাকশ্যন ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন হৈছে ইয়াৰ কাৰণে আমি ভাল লাগিছে আৰু কি আৰু ইয়াৰ জৰিয়তে আমি বনাই আছোঁ আৰু কি এতিয়া আপুনি কিমান বছৰৰ পৰা বড়ো কালচাৰত ইনভলভ হৈ আছে মই ক'ব গ'লে 90ৰ পৰা যেতিয়া মানে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বড়ো সংগ্ৰাম আছিলে এপছুৰ সেই সময়ত মানে কোনো মানে গান বাজিনা খেৰাই কিবা বাজাৰ মানে যাব পৰা বা কৰিব পৰা মানে পৰিস্থিতি নাছিল আৰু কি ইয়াৰ কাৰণে 5 বা 6 বছৰ আমি লুকাই থাকিবলগীয়া হৈছিল মানে ময়ো অলপ মানে গাঁৱত জড়িত আছিল কি আন্দোলনত আপচু আন্দোলনত তেতিয়া মানে গোটেই আমাৰ যিটো চেৰজা খাম এইবোৰ মানে ফাটি গৈছিল আৰু কি এন্দুৰ খাইছিল নাইকিয়া হৈছিল আৰু কি তাৰ সময়ৰ পৰা আমি ধনঞ্জয় বৰগাড়ী আছে এই জয়নাৰায়ণ এজন ওস্তাদ আছিলে সিহঁতৰ মানে নাতি আৰু কি সিহঁতৰ লগত আমি একেলগে মানে 90ৰ পৰা আমাৰ যিটো খাম চেৰজা এইবোৰ ভাঙি গৈছে এন্দুৰ খাইছে ফচি গৈছে মানে আমি বনাব লাগিব এতিয়া মানে নতুনকৈ আমি জাগৰণ কৰিব লাগিব বুলি